নমস্কাৰ, আজি মই বনাম আলুৰ চব্জি। প্ৰথমতে মই আলু মই ইয়াত 3টা লৈছোঁ, ডাঙৰ আলু। এইখিনি মই বাকলি গুচাই ভালকৈ ধুই মিডিয়াম চাইজত কুটি লৈছোঁ। আপোনালোকক মই এপিচ দেখুৱাম। এইটো চাইজত মই কাটি লৈছোঁ। এতিয়া মই কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম আলুখিনি মই পানী গুচাই লৈছোঁ। 1 গিলাচ পানী দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে কুকাৰতো এটা হুইচেল মাৰি ল'ব পাৰে। মই আলুখিনি কেৰাহীখনতে সিজাই ল'ম, কাৰণ আলুখিনি বেছিকৈ সিজি যাব পাৰে। বেছিকৈ সিজি গ'লে চব্জিটো খাবলৈ ভাল নালাগিব। ইয়াতে দি দিম মই অলপ নিমখ। এইখিনি মই সিজাই ল'ম। গেছৰ ফ্লেমটো হাইত ৰাখিছোঁ। এতিয়া ঢাকনিৰে ঢাকি আলুখিনি মই ভালকৈ সিজাই ল'ম। এতিয়া অন্যফালে মই কেৰাহী এখন আকৌ উঠাই দিছোঁ। কেৰাহীখন গৰম হ'বলৈ দিম। দি মই শুকান মছলা লৈছোঁ। শুকান জলকীয়া 3টা, তেজপাত সৰু সৰুকৈ মই কাটি এখিলাত সৰু সৰুকৈ কাটি লৈছোঁ। ডালচেনি, গোটা ধনিয়া, লং আৰু জালুক। এইখিনি মই অকণমান গৰম হ'ব দিম। ভাজি নলওঁ, মই অকণমান গৰম হ'ব দিম। গেছৰ ফ্লেমটো মই অফ কৰি দিম। এতিয়া গেছটো অফ কৰি এইখিনি অকণমান গৰম হ'লে হৈ যাব। এইখিনি গৰম হৈছে। এতিয়া মই গেছটো অফ কৰি দি দিম। গেছ অফ কৰি দিলোঁ। কেৰাহীৰ গৰম হৈ এইখিনি অকণমান সময় গৰম হ'বলৈ থৈ দিম। মছলাখিনি মই মিক্সিৰ জাৰ এটাত উলিয়াই ল'লোঁ। এইখিনি মই মিক্সিত গুড়ি কৰি ল'ম। মই বিলাহী এটা মিহিকৈ কুটি লৈছোঁ। এইটোও মই মিক্সিত গুড়ি কৰি ল'ম। মই শুকান মছলা আৰু বিলাহীখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই আলুখিনিৰ ঢাকনি গুচাই চাম। আলু সিজিছে। এইখিনিতে মই ৰাখি দিম। ইয়াতকৈ বেছি সিজিলে খাবলৈ ভাল নালাগিব চব্জিটো। আলুৰ চব্জিটো বনাবলৈ মই দৈ লৈছোঁ, ঘৰৰ দৈ। ইয়াতে দি দিম মই শুকান মছলাখিনি মিক্সিত মাৰি থৈ দিয়া। হালধি গুড়ি সৰু চামুচেৰে আধা চামুচ দি দিছোঁ। জিৰাৰ গুড়ি, এইখিনি মই ভালকৈ মিলাই ল'ম। কেৰাহী এখন উঠাই দিছোঁ গেছত। ইয়াতে দি দিম মই তেল। তেলখিনি গৰম হৈছে। ইয়াতে দি দিম মই হিং, আধা চামুচ দি দিছোঁ। পিঁয়াজ আৰু নহৰুৰ পেষ্ট দি দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। এইখিনি মোৰ ভালকৈ ভাজি লোৱা হৈ গ'ল। ইয়াতে দি দিম মই বিলাহীৰ পেষ্ট। এইখিনি মোৰ ভালকৈ ভাজি লোৱা হৈ গ'ল। গেছৰ ফ্লেমটো মই এতিয়া ল' কৰি দিছোঁ। দি ইয়াৰে মই দি দিম দৈ গাখীৰ আৰু মছলাখিনি মিক্স কৰি থৈ দিয়া। দি এইখিনি মই লাৰি থাকিম। দৈ গাখীৰটো ফাটি যাবও পাৰে, সেইকাৰণে যিমান পাৰে লাৰি থাকিব। ফাটি গ'লেও কথা নাই। ইয়াতে দি দিম মই ক'লা নিমখ। নৰ্মেল নিমখ দিছোঁ। আপোনালোকে নিমখৰ পৰিমাণটো আমি আলু সিজাওঁতেও দিছিলোঁ, নিজৰ সোৱাদ অনুযায়ী দিব। এতিয়া মই বইল আলুখিনি ইয়াতে দি দিম।
এয়া এচামুচ ধনিয়াৰ গুড়ি দি দিছোঁ। সেইখিনি মই ভালকৈ ভাজি লৈ ইয়াতে মই দি দিম এয়া 1 গিলাচ গৰম পানী গৰমাই থৈ দিছিলোঁ। আপোনালোকে ট্ৰাই কৰিবচোন। ল'ৰা ছোৱালী খুবেই ভাল পাব খাবলৈ। ৰুটি বা ভাতৰ লগত দি দিব। ভাল পালে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। ইয়াতে দি দিম মই এয়া কচুৰি মেথি। আলুৰ চব্জি মোৰ প্ৰায় ৰেডি হৈ গ'ল। সেইখিনি মই নমাই আপোনালোকক দেখাই আছোঁ। এয়া মোৰ নমাই দিলোঁ, আলুৰ চব্জি ৰেডি হৈ গ'ল। মই এপিচ আপোনালোকক ভাঙি দেখাম কিমান কোমল হৈছে। খাবলৈ বহুত টেষ্টি। নমস্কাৰ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।